राहुल गांधी न्याय यात्रा अपनी आइसे की कब हमें यही नफरत की बाजार में माओवाद की दुकान खुलने आया। एक्चुअली आमार यूथ जेटू आसे एकोई पा ना जेटू माने मेन मुद्दा जे नरेंद्र मोदी करि थोआ नाइ जेटू चाकरिर व्यवस्था और मूल्यबृद्धि एटुर एगेन्स्टे जे न्याय यात्रा तो उलाइसे जे आमी न्याय पाओ प्रतिटा सरू सरू मानुह आमार निचिना सरू मानुह जेते न्याय पाओ हेइकारणे आमी घৰৰ পৰা ওলাই आइছো तेखेतर हात राखि आमी इहतर हात स्ट्रंग करार कारणे बीजेपी जे কৈছে এটা न्याय यात्रा নহয় অন্যায় যাত্ৰা কি কব সিহঁতে एक्चुअली मोदीर सब कामे अन्याय সেইকাৰণে যেটো ভাল বস্তু এইটো অন্যায় বুলি ভাবে कारण ये तो जुमला बोली सबे जाने जी कय जुमला छाड़ा एको নহয় और रामक बाटी किने किबा जदि करिब पारे हेतु भाबी आछे हेकारणे आमी मोदीर ए मिसा कथा तात नाथाको 10 बছৰ काटाइছে मिसा माति माति आर मिसा आमी शुनिब नारो आमी सब ओलाई आइछु जे हसा जेटु एटुई होक डेमोक्रेसी मेन्टेन करिबर कारणे आमाक राखिছে आमी एटुई बिचारो আপুনি राहुल गांधीर न्याय यात्रार सभाले आइसे की कब न्याय यात्रात आमी एटु कारणे आइछु एतिया जेतु अहोमबासीये जेतु न्याय पाब लागे आमार जेतु मणिपुৰৰ পৰা बम्बेলৈ जेतु यात्रा जेतु आमी माने राइजे जेतु न्याय पोৱা নাই हेतु न्याय जे पाब लागे हेतुर कारणे आमी एतु सहयोग करिछु कारण मणिपुरत बहुत अन्याय হৈছে আৰু লগতে অসমতো যিখিনি বিজেপি চৰকাৰে যিখিনি কাম কৰিছে সেইখিনি যেটো মূল্য বৃদ্ধি বা আদি কৰি যিমানখিনি মিছা প্ৰতিশ্ৰুতি দি কেনে যিমানখিনি কাম কৰিছে তো ধৰক অন্যায় বুলি আমি ভাবো হেতু কাৰণে আমি ন্যায় যাত্ৰাত হেই কাৰণে আমি আহিছো राहुल गांधी मीटिंगले आइसे आपनालोक নহয় কি বিচাৰে আমাৰ राहुल गांधी লাগে আমাৰ কংগ্ৰেছ सरकार লাগিব আমি ন্যায় পাবৰ কাৰণে আমি राहुल गांधी লাগে आमी सरकार कांग्रेस सरकार आहिले आमी राहुल गांधी चिफ प्राइम मिनिस्टार হ'ব লাগে এটোৱে বিচাৰিছো কিবা কাৰ্বি আংলং পৰা আহিছে আমাৰটো একো নাভাবিছো আমি আমাৰ মাত্ৰ ভাবিছো আমি राहुल गांधी জিকিব লাগিব এটোৱে राहुल गांधी मिनिस्टार হ'ব লাগিব এটোৱে ভাবিছো এটোৱে প্ৰাইম মিনিস্টাৰ হ'ব লাগিব এটোৱে হয় আৰু কথাটো বেছি নালাগে মানে राहुल गांधी न्याय यात्रा আমি ন্যায় বিচাৰোঁ পৰিৱৰ্তন বিচাৰোঁ যিখিনি বৰ্তমান অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক যিখিনি বৰ্তমান দুৰ্নীতি হৈ আছে দুৰ্নীতিৰ পৰা আমি মুক্ত বিচাৰোঁ সকলোৱে কংগ্ৰেছৰ দিনত আমি শান্তিৰে এসাঁজ ভাত খাব পাৰিছিলোঁ বিজেপিৰ দিনত আমি শান্তিৰে ভাত খাব পৰা নাই গতিকে বহুত কষ্টৰে মানে দুখীয়া ৰাইজ হওক মধ্যবিত্ত মানুহখিনি হওক বহুত কষ্টৰে জীৱন যাপন কৰিছে গতিকে সেইখিনিৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰোঁ আৰু সেইটো কাৰণে নেক্সট 2024 আমি কেন্দ্ৰত राहुल गांधी PM হিচাপে বিচাৰোঁ তেওঁ ক'ব সেইবোৰ কৈয়ে ভাল পায় তেওঁ কি হয় আপোনালোকে নিজে ক'ব জানে সেইখিনি কথা আমি ক'ব নালাগে আমি কোৱা প্ৰয়োজন বোধ নকৰোঁ এইটো কথা কাৰণ তেওঁৰ ঘৰত তেওঁ জানে আমাৰ ঘৰত আমি জানো আমাৰ ঘৰত আমি আছোঁ আমাৰ স্থিতি আমাৰ অটল আমি জানো আমি যে আমাৰ राहुल गांधी যে PM হ'ব নেক্সট যদি EVMৰ পৰিৱৰ্তে যদি বেলট পেপাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ राहुल गांधी জয়ী হ'ব মই আপোনাক আজিয়ে কৈ দিছোঁ এইখন ফিল্ডত মই আপোনাক কৈ আছোঁ বেলট কৰক যিকে আমি দেখা পাম তেওঁ